অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈক কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে ভাবিছে ইয়াত ভোট আছে, কিন্তু ইয়াত উল্টা পৰিব। কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো। যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ। আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে। আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলা প্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে। সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব। তেওঁ যদি কয় এইটো খও হ'ব পাৰে। তেওঁ আচলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে। গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা। তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে, জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে, তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে। ভিডিঅ' আপোনালোকে দেখিছেনে নাই? চাব আপোনালোকে ভিডিঅ'। আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি? মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? এইটোতো কোনো মানুহে নকৰে। গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে। পীযুষে অলপ যদি বুজিব আৰু আমি বুজি নাপাওঁ। সেইটো মইতো বুজি নাপাওঁ। গতিকে তেওঁৰ সেইটো চলি থাকিব। তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ, গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব। এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ। কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি?